হয় নমস্কাৰ, আসসালামু আলাইকুম বন্ধুসকল। আলম 20 ইউটিউব চেনেল পেজটোৰ জৰিয়তে আপোনালোকক আন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি জনাম আপোনালোকক কলম কেনেকৈ ঢালিব লাগে। এইটো এটা কলমটো আমি একেবাৰত ঢালিব নালাগে, কলমটো তিনিবাৰত ঢালিব লাগে। এইটো 10 ফুটৰ এটা কলম আছে, এইটো কলম আমি তিনিবাৰত ঢালিছোঁ। 3.5 ফুট 3.5 ফুটকৈ তিনিবাৰ ঢালিছোঁ। তিনিবাৰত ঢালিলে কি হয়, মছলাটো আৰু ৰডৰ গেপিংটো যোনটো আছে সেইটো ধুনীয়াকৈ মিলে আৰু ৰডটো কলমটোৰ মিডিলত একদম ধুনীয়াকৈ ৰডটো কভাৰিং খাই পেলাই আৰামছে বহি থাকে। সেই তেনেকৈ তিনিটা টুকুৰা ঢালিলে আপোনাৰ 3 ফুট 3.5 ফুট কৰি যদি ঢলা যায় তেতিয়া কলমটো মজবুত হয়, গেপিংটো ধুনীয়া মিলে, খুঁটাটো ধুনীয়া হৈ ওলায়। 10 ফুটৰ এটা খুঁটা আপোনালোকে যদি ঢালিবলৈ আছে তিনিবাৰত ঢালিব, খুঁটাটো ধুনীয়া হ'ব, মজবুত হ'ব।